হেল্ল' এভৰিৱান, টেঙা দেখিলে কাৰ কাৰ বাৰু জিভাৰ পানী পৰে। মোৰ কিন্তু জিভাৰ পানী নৰখেই টেঙা যদি দেখোঁ, কিন্তু বেছিকৈ খাবহে নোৱাৰোঁ আজিকালি। আগতে কিন্তু বহুত খাইছিলোঁ, দাঁত টেঙাই গ'লেও পূৰা মানে একদম এৰি দিয়াত নাছিলোঁ আৰু। কিন্তু এতিয়া কিয় বা নাজানো বেছি খাবই নোৱাৰোঁ। তথাপিও টেঙা দেখিলে লোভটো যাবই, জিভাৰ পানী পৰে। আৰু এতিয়া ছিজন হৈছে জলফাই ছিজন। জলফাই বজাৰৰ পৰা একদম দম দমকৈ উলিয়াই থয় ন, দেখিলেই লোভ লাগি যায়। মিষ্টাৰে আনিছিলে আজি 3-4 দিনমান হ'ল। অকণমান পকি যোৱা নিচিনা হৈছে, লেৰেলি পকি যোৱা নিচিনা হয় ন, 2-3 দিন থৈ দিলে। চ' এতিয়া মই অকলে খাম ন, মই একদম ৰ'ব নোৱাৰা হৈ গৈছোঁ। টেঙা বস্তুটো মানুহ হ'লে খাই ভাল লাগে, বেছি মানুহৰ লগত। মানে কথা কওঁতো জিভাৰ পানী এনেকুৱা হৈ গৈছেগৈ। এতিয়া অকলে এইখিনিয়ে হৈ যাব। 4-5টামান লৈ এনেকৈ কাটি লৈছোঁ, যিহেতুকে গুটিটো পিচিব নোৱাৰি। আৰু জলকীয়া লৈছোঁ, ধনিয়া পাত লৈছোঁ, নিমখ থাকিব লগতে। একদম পূৰা এতিয়া খুন্দি পেলাই খাম। আপোনালোকে চাই থাকক দেই, আপোনালোককো জিভাৰ পানী অলপমান পেলাই দিওঁ। কি কয়? এয়া মই লৈ ল'লোঁ আৰু এইটো খুন্দনাটো লৈ লৈছোঁ দেই।